মই ক'লো আমাৰ মদেহী গীতাক যদি চৰকাৰে কয় বোলে তহঁতে এডাল এডাল গাছৰ পুলিৰ এগেইনষ্টত তহঁতক এটা এটা কোৱাটাৰ দিয়া মই ক'লো 1 মাহত গোটেই অসম জংঘল হৈ যাব। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইস। আজি আকৌ নতুন ভিডিও এটা লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ফুল অন ষ্টেণ্ড আপ কমেডি হ'ব আৰু আজিৰ ভিডিঅ'টো আমাৰ টপিক হৈছে মদাহী। যিহেতু আমাৰ অসমত দিনক দিনে মদাহী বাঢ়ি গৈ আছে আৰু তেওঁলোকক যদি সন্মান জনা আমি যদি এটা ভিডিঅ' তেওঁলোকৰ কাৰণে প্ৰেৰণ নকৰোঁ তেতিয়াহ'লে তেওঁলোকক একেবাৰে অসন্মানিত কৰা হ'ব। সেইকাৰণে তেওঁলোকৰ সন্মানৰ কাৰণে এই ভিডিঅ'টো ষ্টাৰ্ট। আমাৰ অসমত 3 ধৰণৰ মদাহী আছে। 1 নম্বৰ হ'ল ষ্টেণ্ডাৰ্ড মদাহী, 2 নম্বৰ হ'ল গেলা মদাহী আৰু 3 নম্বৰ হ'ল খোপা খুলিয়ে নিচা লাগে পেল হৈ যায়। ষ্টেণ্ডাৰ্ড মদাহী যিকেইটা নেকি চাকৰি তাকৰি কৰি বিজনেছ কৰি আহি কেনে গধূলি বঢ়িয়াকৈ 1 পেক বা 2 পেক খালা, খাই কেনে বঢ়িয়াকৈ নিচা কৰিলা, ঘৰত আহি কেনে বঢ়িয়াকৈ শুই থাকিলা। তাৰপিছত আহে ছেকেণ্ডটো গেলা মদাহী, যিকেইটা নেকি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে একেবাৰে গিলিয়ে থাকে, সিহঁতৰ কোনোদিনে এণ্ডে নহয়, চাকনা তাকনা কোনো প্ৰয়োজনে নাই। मुकाबले की शुरुआत हो रही है। ये निर्णायक मुकाबला है, काफी महंगा पड़ सकता है। तो अच्छी शुरुआत अगर आप गेंदबाजी का जिक्र करें और बल्ले में भी अब तक कहीं कोई दोष दिखाई नहीं दिया आपने। আৰু 3 নম্বৰত আহি যে খোপা খুলিয়ে যিকেইটা পেল হৈ যায়, সিহঁতে মাল ইমান খাব, বগবু ইমান, ওরা ৰাস্তা চুচৰি বাগেৰে যাই থাকিব, মালৰ বটলৰ খোপাটো খোলাৰ লগে লগে সিহঁতে আৰু বমি কৰাত সিহঁতক কোনো পাত্তা নাপায়। 1 ঢোক খাব 2 কেজি বমি করব। একচুৱেলি কি জানা না, আমাৰ মদেহীখিনিক যদি ভালকে কামত লগাব পৰা যায় না, এহাতে আমাৰ অসম বহুত আগে নিব। কে জানা নাই, চৰকাৰে যে কৈ থাকে বোলে যে সকলোৱে গাছৰ পুলি ৰো, তেতিয়াহে আমাৰ পৰিৱেশটো ভালে থাকিব, তেতিয়াহে অক্সিজেন লেভেল মেইনটেইন হৈ থাকিব। মই ক'লো আমাৰ মদেহী গীতাক যদি চৰকাৰে কয় বোলে তহঁতে এডাল এডাল গাছৰ পুলিৰ এগেইনষ্টত তহঁতক এটা এটা কোৱাটাৰ দিয়া, মই ক'লো 1 মাহত গোটেই অসম জংঘল হৈ যাব। গোটেই দুনিয়াৰ মদেহী একফালে, আমাৰ অসমৰ মদেহীকেইটা একফালে। এহাতে মুঠ খাওয়াৰ লগে লগে এহাতৰ একেবাৰে পপুলাৰ 4টামান ডাইলগ আছে। 1 নম্বৰটো হ'ল মুঠ খাওয়াৰ আগত গোটাকেইটা তৰ্ক বিতৰ্ক কৰিব বোলে যে তই পইচা দিব লাগিব, তই পইচা দিব লাগিব, তই পইচা দিব লাগিব। যাহা এটা কোৱাটাৰ বা এটা হাফ সিহঁতৰ মাজত শেষ। লগ ইটো ক'ব, আবে তই মোৰ ভাই হ, মই দিম বে, তই পইচা দিব নালাগে আৰু লৈ আহ, মই দিম। আকৌ সি ক'ব তই দিবা নোৱাৰা কোনো কাৰণত, মই থাকোঁতে মই দিম মই। তাৰপিছত এটা মাজতে আহি পেলাই 2 নম্বৰ ডাইলগটো মাৰিব, আবে মোৰ নিচে হোৱা নাই, কেবা আজি নিচে হোৱা নাই, মোৰ দেখোন ইমান খালেও নিচে নহয়। তাৰে পিছত 3 নম্বৰ ডাইলগটো আহি যায়, যেইকেইটা খাই বৈ গোটেইকেইটা পেল হোৱাৰ পিছত বাইকখন চলোৱাৰ লৈকে সিহঁতৰ যত পত লাগব। ডাইৰেক্ট ক'ব বাইক মই চলাম, বাইক ভায়ে চলাব। তাৰে মাজত এটা থাকে যি নেকি যিমান পাৰে গিল্লি টেকেলিক গিল্লিও তাৰ নিচা নহয়, আৰু সি মনে মনে বহি থাকি কেনে চব কান্দা কাৰখানা চাই থাকে লাষ্টত বঢ়িয়াকে ক'ব তহঁত যাই থাক, মই পিছত যাই আছো যা। অসমত মদেহী বহুত ধৰণৰ আছে আৰু মোৰ চবতকে ভাল লগা মদেহী কেইটা হৈছে যিকেইটাই নেকি বিয়াত যায় আৰু বিয়া সভাত যিকেইটা মদেহী থাকে সিহঁতক মোৰ ভাল লাগে। বিয়া এখন চলি থকাৰ মাজতে কেইটামান চলি যদি ঘপককে যদি পেণ্ডেলৰ পিছফালে গেছি, তেতিয়াহ'লে গম পাই যাবি ইহঁতে বেলেগ একো কাৰণত যোৱা নাই, ইহঁতে মাল খাবা গেছি। তাৰপিছত বিয়া ঘৰত যেতিয়া দৰাৰ লগত ইহঁতে দৰা সাজি যাব, যিমান অচিনাকি জাগাত নাযাকে, যিমান চিনি নাপাওঁ গাঁৱত নোসোমাকে, সেই গাঁওখনত সোমেই 10 মিনিটত ইহঁতে মধুৰ ঘাটি ক'ত আছে, মধুৰ দোকান ক'ত আছে ইহঁতে বিচাৰি ল'ব। তাৰে ওপৰত যদি 1 লেভেল ওপৰৰ মদেহীকেইটা চা, সেই মদেহীকেইটা হৈছে আমাৰ নিউ ইয়াৰ চেলিব্ৰেশ্যন কৰা মদেহীকেইটা। নিউ ইয়াৰত সিহঁতে যি চেলিব্ৰেশ্যন কৰিব, মানে ইহঁতে অত বছৰেদি যিমান মাল খাই আছিল, এই মালগিলা ইহঁতৰ মনত একোৱেই নহয়। নিউ ইয়াৰত ইহঁতক স্পেচিয়েলি অলপ বেলেগ টাইপৰ মাল লাগব, আৰু অন্যদিনা যদি ইহঁতে 1 লিটাৰ খাইছিল, সিদিনাখনে ইহঁতৰ টাৰ্গেট হ'ব যে আমি 5 লিটাৰ খাম। ৰাতি পোহৰ ক'ত দিব, যোৱা বছৰৰ পৰা নতুন বছৰ পাব আহি সিহঁতে মাল খাই থাকব। हम दोनों भाई हैं, ये मेरा भाई है और मैं इसका भाई हूँ, और हम दोनों भाई ये चाहते हैं कि हम दोनों भाई दारू खूब पीते हैं। আমাৰ সমাজত বন্ধুবিলাকৰ মাজত বহুত কাজিয়া হয়, বহুত ঘাট প্ৰতিঘাত হয়, কিন্তু মনত ৰাখবি দুটা যদি সেম সাইজৰ, সেম টেলেণ্টৰ, সেম অকাদৰ মদেহী থাকে, সিহঁত দুটাৰ মাজত বিভেদ কেতিয়াও নাহে। সিহঁতে সদায় গধূলি লগ হ'বই, যেনেকৈ নহওক ফোন কৰা কৰি নহ'লেও কথা নাই, সিহঁতে যেনেকৈ নহওক লগ হ'ব, আৰু সিহঁত দুটাক কোনোদিনা ফালাফালি কৰিব নোৱাৰা।
भाई मैं भी चलूंगा चल भाई चल 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 भाई আমাৰ অসমৰ মদেহীকেইটা কোনো ধৰণৰ অকেজন বা কোনো ধৰণৰ কাৰণ নালাগে এহেঁতৰ যিকোনো কথা হ'লেই হ'ল কাৰোবাৰ ব্ৰেকআপ হৈছে বল মদ খাওঁ কোনোবা মেট্ৰিকত পাছ কৰিছে বল মদ খাওঁ কোনোবা মৰছি বল মদ খাওঁ এইটো চৰকাৰী ফালৰ পৰা কিছুমান তথ্য আছে যে আমাৰ অসমৰ যিকেইটা মদেহী আছে এহেঁতে মদ খাই খাই আমাৰ যিটো GDP আমাৰ অসমৰ যিটো মানে গ্ৰোথ ৰেট সেইটো বহুত আগে দিছে ইহঁতে এহেঁতক সন্মান জনাব লাগিব আমাৰ মদেহীকেইটাক অলপ মই বেছিকৈ ৰেচপেক্ট কৰোঁ ৰেচপেক্ট কৰাৰ কাৰণটো যে এহেঁতৰ মাজত কোনো জাত পাতৰ কথা নাই এহেঁতৰ মাজত কোনো ধৰণৰ ধনী দুখীয়াৰ কথা নাই এহেঁতৰ কথাটো হৈছে মই 2 পেক খাইছোঁ তই 3 পেক খা কিন্তু খা গাইজ মোৰ সত্য ঘটনা এটা কওঁ মোৰ লগৰ ল'ৰা এটা আছিল সি মদ পানী একো নাখায় কিন্তু তাৰ লগৰ যিকেইটা আছে সিহঁত হ'ল গেলা মদেহী এনি টাইম সিহঁতে মদে খাই থাকে সি তাৰ লগত ঘূৰি থাকে কাৰণে গাঁৱৰ মানুহ চবেই কয় তাক বিয়াখনত সোমালে ক'ব মদ খোপা খাই আহিলে অমুক গেলে কয় মদ খোপা খাই আহিলে বহুত দিনৰ মোৰ তাক একদিন মই লগ পালোঁ বিয়াখন লগ পাওঁতে সি ফুল মাল খাই আছে মই তাক ক'লো দোষ তইতো মাল খোৱা নাছিলি তই মাল খোৱাকে ক'লে সি কৈছি কেলা যেতিয়াই মই লগ বন্ধুৰ লগত মই মদেহীকেইটাৰ লগত যাওঁ ক'ৰবাত যাওঁ ল'লে মোক ইটোও ক'ব তই মদ খালি নেকি সিটোও ক'ব তই মদ খালি নেকি যদি সদায় মোক মদ নাখাৱাকে তই মদৰ নামটো দি আছা তাতকে মই খাৱাই ভাল এটা কথা মনত ৰাখবি এতিয়া সাক্ষী আছে তই যি বেপাৰে নকৰাকে কাষ্টমাৰৰ কাৰণে মাথা মাৰি থাকিব লাগিব কাষ্টমাৰ বিচাৰি ফুৰিব লাগিব কিন্তু একমাত্ৰ মধুৰ বেপাৰখানে আছে তই য'তে দে কাষ্টমাৰে তোক টাকা লাগি বিচাৰি যাব তই কাষ্টমাৰ বিচাৰিব লগা কথা নাই আৰু তাৰ ওপৰত এটা কাহিনী আছে আৰু কাহিনীটো হ'ল যে এটা টাইমত ওপৰৰ পৰা এটা দূত পঠাই দিছিল পৃথিৱীত বোলে যে মানুহগিলা কেনেকুৱা কাৰ স্বভাৱ কেনেকুৱা একবাৰ চাওঁ সেই দূতটো আহি কেনে ৰাস্তাৰে খোজকাঢ়ি গৈ আহিছিল গৈ থকাৰ টাইমত সেই দূতটোৰ বহুত পিয়াহ লাগিছিল পিয়াহ লগাৰ পিছত কি কৈছে সেই দূতটো গাছ এডালৰ তলত বহি কেনে জিৰণি লৈছে জিৰণি লৈ কেনে ৰখি আছিল ৰখি থাকোঁতে বহুত টাইম মোৰ মূৰত এটা গোৱাল আছিল সেইফালৰ পৰা আহি থাকোঁতে ৰখালা দূতটো ৰখাই পেলাই কৈছিল বোলে আপুনি ক'ত যায় কৈছে কি মই এইফালে যাওঁ তাৰপৰা কৈছে আপুনি পাৰে যদি মোক অলপ পানী দিয়ক মোৰ বহুত পিয়াহ লাগিছে অন্ত শুকাই গৈছে তাৰপিছত গাখীৰৰ গোৱালটো কৈছে মোৰ তাততো পানী নাই মোৰ তাত গাখীৰহে আছে তাৰপৰা কৈছে দূতটোৱে কৈছে কি তুমি মোক অলপ গাখীৰকে দি দিয়া মোৰ পিয়াহটো বলা তাৰপৰা গোৱালটো কৈছে তোক মই গাখীৰ খুৱাম সেই বুলি কৈ কেনে গোৱালটো গুচি গ'ল এনেই আৰু গাখীৰ নেদিলে নোখোৱাই কেনে গুচি গ'ল তাৰপিছত কিছু টাইম পিছত সেইফালৰ পৰা এটা মদ বেপাৰী আছে মদ বেপাৰীটো যেতিয়া আহিছে আহোঁতে সেই দূতটোৱে মদ বেপাৰীটোক ৰখাই পেলাই কৈছে বোলে যে মোক অলপ পানী দি মোৰ বহুত পিয়াহত কণ্ঠ শুকাই গৈছে তাৰপিছত সেই মদ বেপাৰীটো কৈছে মোৰ তাততো পানী নাই মোৰ তাত মদহে আছে মই মধুৰে বেপাৰ কৰোঁ তাৰপিছত সেই দুধটো কৈছে পিছে এটা কাম কৰ মোক মধুকে অলপ দিয়ে আৰু মোৰ পিয়াহটো পলাও তাৰপিছত কৈছে কি খা যিমান খা সেই বুলি উলিয়াই দিছে কৈছে যত যিমান খা সেই দুধটো সাঁচি খাই পেলাই সেই দুধটোৱে আশীৰ্বাদ দিছে সেই মানুহটোক কৈছে বোলে যে আজিৰ পৰাই মই আশীৰ্বাদ দিলোঁ এই পৃথিৱীত যোনে মধুৰ বেপাৰ কৰে সি কোনোদিনে কাষ্টমাৰ বিচাৰি ক'তো হাবাথুৰি খাব নালাগে সি য'ত দোকান দে তাকে লাগে কাষ্টমাৰে নিজে বিচাৰি যাব যদি থাকে কাষ্টমাৰে যাই যাচি পইচা দি কিনি লৈ আহিব কিন্তু এই গাখীৰো গোৱালক মই অভিশাপ দিছোঁ যে এহেঁতে সদায় কাষ্টমাৰ বিচাৰি ৰাইজৰ ঘৰে ঘৰে চোতালে ঘূৰি ফুৰিব লাগিব ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে সেই বেলেগৰ বাৰী চোতাল সজাব লাগিব চোতালে যাই কেনে গাখীৰ দিব লাগিব সেইকাৰণে আজিও মদ বেপাৰী কোনোদিনা কাষ্টমাৰ বিচাৰি যাব নালাগে তাৰ ঘৰ পাই যায় মানুহ কিন্তু গাখীৰো গোৱালে আজিও সেই মানুহৰ ঘৰে যাই কেনে গাখীৰ দিব লগা হৈছে তো গাইজ মদাহীক সন্মান জনাই এই ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ মোক 10K কমপ্লিট হৈছে আৰু তোমালোকে যদি মোক যদি ফ'ল' কৰি কেনে যদি 20K কৰি দিব পাৰা না অশেষ ধন্যবাদ মই ভিডিঅ' বনোৱাৰ কাৰণে বহুত ইনস্পায়াৰ হ'ম আৰু বহুত সাহস পাম জয় আই অসম জয় জুবিন দা।